Hello students, এইটো ভিডিঅ'ত ক্লাছ 6 ৰ বিজ্ঞানৰ 9 নম্বৰ চেপ্টাৰ দৈৰ্ঘ্যৰ জোখ আৰু গতি মেজাৰমেন্ট অফ লেংথ এণ্ড মোশন এইটো চেপ্টাৰৰ সকলো প্ৰশ্ন উত্তৰবোৰ দিয়া হৈছে। প্ৰশ্ন উত্তৰকেইটা ইংলিছ আৰু অসমীয়া দুইটা মিডিয়ামতে দিয়া হৈছে। সো যদি তুমি অসমীয়া মিডিয়ামৰ হোৱা তেনেহলে ইংলিছ মিডিয়ামটো স্কিপ কৰিব পাৰা আৰু যদি ইংলিছ মিডিয়ামৰ হোৱা তেনেহলে অসমীয়া মিডিয়ামটো স্কিপ কৰিব পাৰা। কিন্তু মই তোমালোকক ইংলিছ মিডিয়ামৰ খিনিক সাজেষ্ট কৰিম যে তোমালোকে এবাৰ অসমীয়া মিডিয়ামটো পঢ়ি চাবা, তাৰ জৰিয়তে তোমালোকৰ বাবে চেপ্টাৰটো আৰু প্ৰশ্ন উত্তৰকেইটা বুজি পোৱাত বেছি ইজি হ'ব। চেপ্টাৰটো একেবাৰে ইজি হয় আৰু প্ৰশ্ন উত্তৰকেইটা অতি সহজ আৰু ছুটিকৈ দিয়া হৈছে যাতে তোমালোকৰ বাবে ইজি হয়। ভিডিঅ'টো চোৱাৰ আগতে তোমালোকে এবাৰ চেপ্টাৰটো পঢ়ি চাবা, তাৰ জৰিয়তে তোমালোকৰ বাবে আৰু অলপ সহজ হৈ পৰিব প্ৰশ্ন উত্তৰকেইটা কৰাত। সো তোমালোকে এবাৰ চেপ্টাৰটো পঢ়ি চাবা। ঠিক আছে, তেনেহলে বলা কোৱেশ্চন কেইটালৈ আগবাঢ়ো। প্ৰথমতে কোৱেশ্চন দি আছে অসমীয়া মিডিয়ামৰ বাবে 1 নম্বৰ কোৱেশ্চন, স্তম্ভ 1ৰ প্ৰতিটো বস্তু স্তম্ভ 2ৰ আটাইতকৈ উপযুক্ত এককৰ সৈতে মিলোৱা। তাৰমানে প্ৰথম অংশৰ লগত দ্বিতীয় অংশটো মিলাব লাগে। ঠিক আছে, প্ৰথম অংশত কেইটামান বস্তু দিয়া আছে, সেই বস্তু কোনকেইটা এককৰ সহায়ত আমি জুখিব পাৰি সেইটো লিখিব লাগে। ঠিক আছে, প্ৰথমটো দিয়া আছে এ নম্বৰটো অট্টালিকাৰ উচ্চতা আমি কি এককত জুখিব পাৰি, মিটাৰত জুখিব পাৰি। 2 নম্বৰত আছে বি নম্বৰ দুখন চহৰৰ মাজৰ দূৰত্ব কি হ'ব, কিলোমিটাৰত জুখিব লাগিব। তাৰপিছত নেক্সট আছে সি নম্বৰ পেন্সিলৰ দৈৰ্ঘ্য, এইটো কি হ'ব, চেণ্টিমিটাৰত হ'ব, কাৰণ পেন্সিল ইমান ডাঙৰ নহয়। ডাঙৰ যেটো বেছি একেবাৰে বহুত বেছি ডিস্টেন্স হয় সেইটো মনত ৰাখিবা কিলোমিটাৰত জোখা হয়, আৰু যেটো সৰু ডিস্টেন্স হয় সেইটো চেণ্টিমিটাৰত জোখা হয়। ঠিক আছে, তাৰপিছত আছে বহিৰ বেদ, সেইটো কিহত হ'ব, সেইটো হ'ব মিলিমিটাৰত। ঠিক আছে, এটা ইম্পৰ্টেন্ট হয়, তোমালোকে লিখি ৰাখিবা ভালদৰে বা কিতাপত চিন দি ৰাখিব পাৰা। তাৰপিছত নেক্সট আছে সেম কুৱেশ্চন ইংলিছ মিডিয়ামৰ বাবে। তোমালোকক মই আগতে কৈছোঁ যে তোমালোকে এবাৰ আছামিজ মিডিয়ামৰটো পঢ়ি চাবা। আছামিজ মিডিয়ামৰটো পঢ়ি চালে তোমালোকে এইকেইটা অৰ্থকেইটা বুজি পাবা। ঠিক আছে, অৰ্থকেইটা বুজি পালে প্ৰশ্ন উত্তৰকেইটা কৰাত লগতে মনত ৰখাত বেছি ইজি হয়। সো এবাৰ তোমালোকে অসমীয়া মিডিয়ামৰটো কমসে কম ভিডিঅ'টোৰ পৰা চাবলৈ চেষ্টা কৰিবা। 1 নম্বৰটো দিয়া আছে মেটচ ইচ আইটেম ইন কলম 1 উইথ মোষ্ট এপ্ৰপ্ৰিয়েট ইউনিটছ অফ কলম 2। ইয়াত কলম দেখিবলৈ পাইছা যে তোমালোকক দুটা কলম দিয়া আছে, কলম 1 এণ্ড কলম 2। কলম 1 এণ্ড কলম 2ৰ লগত কলম 1টোৰ কেইটামান বস্তু দিয়া আছে, সেই বস্তুকেইটা কলম 2ত একক দিয়া আছে। ঠিক আছে, বা ইউনিট দিয়া আছে, সেই ইউনিটকেইটা এই বস্তুকেইটা কোনটো ইউনিটৰ সহায়ত আমি জুখিব পাৰিম সেইটো লিখিব লাগে। প্ৰথমটো দিয়া আছে হাইট অফ বিল্ডিং, এইটো কিহৰ সহায়ত হ'ব, মিটাৰৰ সহায়ত। তাৰপিছত বি আছে ডিষ্টেন্স বিটুইন টু চিটিজ, এইটো কি হ'ব, কিলোমিটাৰ। কিয়নো যেতিয়া বহুত বেছি ডিষ্টেন্স হ'ব, অতি লং ডিষ্টেন্স হ'ব, তেতিয়া কি হ'ব, তেতিয়া হ'ব কিলোমিটাৰ। ঠিক আছে, আৰু যেতিয়া সৰু ডিষ্টেন্স হ'ব তেতিয়া কি হ'ব, তেতিয়া হ'ব স্মল ডিষ্টেন্স হ'লে হয়তো মিলিমিটাৰ হ'ব বা চেণ্টিমিটাৰ হ'ব। ঠিক আছে, নেক্সট আছে ডিষ্টেন্স বিটুইন টু চিটিজ হ'ব কিলোমিটাৰ, দেন লেংথ অফ পেন্সিল, এইটো কি হ'ব, চেণ্টিমিটাৰ। দেন ডি নম্বৰটো আছে থিকনেছ অফ ইউৰ নোটবুক, এইটো কি হ'ব, মিলিমিটাৰ। ঠিক আছে, তাৰপিছত নেক্সট আছে আছামিজ মিডিয়ামৰ বাবে 2 নম্বৰ কুৱেশ্চন, তলত দিয়াবোৰৰ দৈৰ্ঘ্যৰ মাপ কি উপযুক্ত সামগ্ৰী স্কেল অথবা ফিটা ব্যৱহাৰ কৰি নিৰ্ধাৰণ কৰা হয়। ঠিক আছে, তলত কেইটামান বস্তু দিয়া আছে, তাৰ কিহৰ সহায়ত আমি জোখটো জুখিব পাৰোঁ সেইটো লিখিব লাগে। প্ৰথমটো এ নম্বৰ দিয়া আছে এটা অট্টালিকাৰ উচ্চতা, এইটো আমি কিহৰ সহায়ত জুখিব পাৰোঁ, ফিটাৰ সহায়ত জুখিব পাৰোঁ। দেন নেক্সট আছে বি নম্বৰ পেন্সিলৰ দৈৰ্ঘ্য, আমি কিহৰ সহায়ত জুখিব পাৰোঁ, স্কেলৰ সহায়ত জুখিব পাৰোঁ। স্কেলত দেখিব পাইছা যে এনেকুৱা এটা স্কেল থাকে, স্কেলত 1 2 3 4 এনেকৈ চেণ্টিমিটাৰত লিখা থাকে। ঠিক আছে, স্কেলটো জুখিলে কি হ'ব, আমাৰ যেটো কৰিব কি দিছে, পেন্সিলৰ দৈৰ্ঘ্য কিহত হ'ব, চেণ্টিমিটাৰত হ'ব। ঠিক আছে, তাৰপিছত নেক্সট আছে সি নম্বৰ পেপাৰ ক্লিপৰ দৈৰ্ঘ্য কিহেৰে জুখিব পাৰি, স্কেলৰ সহায়ত জুখিব পাৰি। দেন নেক্সট ডি নম্বৰ আছে গছৰ ঘেৰ, এইটো কিহৰ সহায়ত জুখিব পাৰি, ফিটাৰ সহায়ত জুখিব পাৰি। ঠিক আছে, যেহেতু এটা গছৰ কথা কৈছে, গছ এটা হয়তো ৰাউণ্ড আকাৰ হ'ব। ঠিক আছে, এনেকুৱা ধৰণৰ ৰাউণ্ড আকাৰ হ'ব। ওকে, ৰাউণ্ড আকাৰ হ'ব। সো এইটোতো আমি স্কেলেৰে জুখিব নোৱাৰোঁ, কিয়নো চাৰিওফালৰ কৈছে। ঠিক আছে, ঘেৰ বুলি কৈছে, সো এইটো চাৰিওফালৰ বুলি কৈছে। এনেকৈ চাৰিওফালৰ ক'লে কি হ'ব,
ফিটাৰ সহায়তো জুখিব পাৰি কিয়নো ফিটা এডালেৰে আমি চাৰিওফালে ঘেৰ দিব পাৰোঁ চ' কাগজৰ এটা ঘেৰ অতি সহজে ফিটাৰ সহায়ত জুখিব পাৰি এইটো আমি স্কেলৰ সহায়ত চিধাকৈ জুখিব নোৱাৰি ঠিক আছে তাৰপিছত নেক্সট আছে নম্বৰ এডাল ৰবৰৰ প্ৰস্থ কিহৰ জুখিব পাৰি স্কেলৰ সহায়ত জুখিব পাৰি সেইটো চেণ্টিমিটাৰত হ'ব বা মিলিমিটাৰত হ'ব ঠিক আছে দেন নেক্সট আছে এফ নম্বৰ ফুটবল খেলপথাৰৰ দৈৰ্ঘ্য কিহৰ জুখিব পাৰি ফিটাৰ সহায়ত আমি জুখিব পাৰিম ঠিক আছে তাৰপিছত নেক্সট আছে ইংলিছ মিডিয়ামৰ বাবে কুৱেশ্যন নম্বৰ 2 ক্লাছিফাই দ্য ফলোইং অবজেক্ট বেছড অন দ্য মোষ্ট এপ্ৰপ্ৰিয়েট মেজাৰিং ইনষ্ট্ৰুমেণ্ট ডেট স্কেল এণ্ড মেজাৰিং টেপ চ' ইয়াত তোমালোকে দেখিবলৈ পাইছা এক্সাম্পলত দিয়ে থৈছে যে প্ৰথমটো আছে স্কেল আৰু মেজাৰিং টেপ চ' তলত কেইটামান বস্তু দিয়া আছে সেই বস্তুকেইটা কোনটো আমি স্কেলৰ সহায়ত জুখিব পাৰোঁ আৰু কোনটো আমি মেজাৰিং টেপৰ সহায়ত জুখিব পাৰোঁ সেইটো লিখিব লাগে ঠিক আছে প্ৰথমটো দিয়া আছে হাইট অফ এ বিল্ডিং কিহৰে জুখিব পাৰি হাইট অফ এ বিল্ডিং আমি টেপৰ সহায়ত জুখিব পাৰি কিন্তু কিয়নো এটা বিল্ডিঙৰ হাইট বহুত লং হ'ব ঠিক আছে বেছি লং হ'লে কিহৰ সহায় ল'ব লাগিব টেপৰ সহায় ল'ব লাগিব ঠিক আছে আৰু যদি সৰু হয় তেনেহ'লে স্কেলৰ সহায় ল'ব লাগিব ঠিক আছে দেন বি নম্বৰ দিয়া আছে লেংথ অফ এ পেন্সিলটি কি হয় লং নহয় ঠিক আছে এইটো কি হ'ব স্মল হ'লে কি হ'ব স্কেলৰ সহায় লোৱা হ'ব ঠিক আছে দেন নেক্সট আছে চি নম্বৰ লেংথ অফ এ পেপাৰ ক্লিপ এইটো কি হ'ব এইটো সৰু হয় পেপাৰ ক্লিপ ইমান ডাঙৰ নহয় তো এইটো কি হ'ব এইটো স্কেল ব্যৱহাৰ কৰা হ'ব কিয়নো এইটো স্মল হয় দেন নেক্সট আছে circumference of the stem of a tree তো কিহৰ সহায়ত জুখিব লাগে সেইটো হ'ব মেজাৰিং টেপ ঠিক আছে যদিও গছ এটা বেছি ডাঙৰ নহয় কিন্তু এইটো টেপৰ সহায়ত জুখিব লাগিব কিয়নো তোমালোকে চোৱা যেতিয়া এটা গছ আঁকিবা ঠিক আছে বা গছ দেখিবলৈ পোৱা এনেকুৱা ধৰণৰ এটা গছটোত তোমালোকে যদি স্কেলেৰে জোখা তেনেহ'লে গছটোৰ চাৰিওপিনে যিটো দৈৰ্ঘ্য হ'ব সেইটো জুখিব নোৱাৰিবা ঠিক আছে কিন্তু যেতিয়া তোমালোকে মেজাৰিং টেপ এটা ব্যৱহাৰ কৰিবা তেতিয়া ৰাউণ্ডকৈ চাৰিওপিনৰ যিটো আছে দৈৰ্ঘ্য বা ডিষ্টেঞ্চ হয় সেইটো জুখিব পাৰিবা চ' এইটো কি হ'ব মেজাৰিং টেপ তাৰপিছত নেক্সট আছে নম্বৰ উইথ অফ এন ইৰেজাৰ এইটো কি হ'ব স্কেল ঠিক আছে ইৰেজাৰ কি হয় স্মল হয় ঠিক আছে এইকেইটা কিছুমান কি হয় ট্ৰিক্স হয় আমি কিছুমান ট্ৰিক্স লগাই উত্তৰকেইটা কৰিব পাৰোঁ অতি সহজে ঠিক আছে বা এইকেইটা মুখস্থ নকৰাকৈ কিছুমান ট্ৰিক্স লগাই এইকেইটা আমি মনত ৰাখিব পাৰিম তাৰপিছত নেক্সট আছে লেংথ অফ ফুটবল ফিল্ড যিহেতু বহুত ডাঙৰ হয় স্কেলেৰেতো জুখিব নোৱাৰি ইম্পচিবল হয় ঠিক আছে চ' আমি কিহৰ সহায়ত জুখিব পাৰি আমি টেপৰ সহায়ত জুখিব পাৰিম ঠিক আছে দেন নেক্সট আছে সঁচা নে মিছা প্ৰথমটো দিয়া আছে 1 মিটাৰত 100 চেণ্টিমিটাৰ এইটো কি হ'ব সঁচা ঠিক আছে দেন বি নম্বৰটো দি আছে 5000 মিটাৰত 5 চেণ্টিমিটাৰ ঠিক আছে এইটো কি হ'ব মিছা চ' 5000 চেণ্টিমিটাৰত কিমান চেণ্টিমিটাৰ হয় একুৰেটলি এইকেইটা কিছুমান নিয়ম আছে সেইকেইটা আমি নেক্সটত তাৰপিছত কিছুমান কুৱেশ্যন আছে সেইকেইটাত আমি কৰিম ঠিক আছে তাৰপিছত দিয়া আছে চি নম্বৰটো 2000 মিলিমিটাৰত 2 চেণ্টিমিটাৰ এইটো কি হ'ব মিছা দেন আছে ডি নম্বৰ ঘড়ীৰ কাটাৰ গতিৰ ৰৈখিক গতিৰ উদাহৰণ সঁচা নে মিছা এইটো কি হ'ব মিছা ঠিক আছে দেন আছে নেক্সট আছে ই নম্বৰ সৰল ৰেখাত কৰা গতিক দোলন গতি বুলি কোৱা হয় এইটো কি হ'ব মিছা ঠিক আছে সৰল ৰেখাত কৰা গতিক দোলন গতি বুলি কোৱা নহয় ধৰি লোৱা তোমালোকৰ এইটো পেণ্ডুলাম দেখিবলৈ পাইছা এনেকুৱা ধৰণৰ পেণ্ডুলাম থাকে এইটো এনেকৈ গতি কৰে এবাৰ ইফালে যায় এবাৰ আকৌ আগৰ জেগালৈ ঘূৰি আহে এইটো হৈছে এক প্ৰকাৰৰ দোলন গতি বা তোমাৰ ঠিক আছে এইটো হৈছে এক প্ৰকাৰৰ দোলন গতি কিন্তু সৰল ৰেখা বুলি কৈছে মানে এক চিধা ৰাস্তাত এইটো হৈছে সৰল ৰেখা চ' দোলন গতিটো সৰল ৰেখাত নহয় চ' সেইটো কি হ'ব মিছা ঠিক আছে দেন দিয়া আছে ইংলিছ মিডিয়ামৰ বাবে 3 নম্বৰ ট্ৰু অৰ ফলছ ঠিক আছে তাৰে ফাৰ্ষ্ট কুৱেশ্যন আছে 1 মিটাৰত কিমান ইকুৱেল 100 চেণ্টিমিটাৰ এইটো কি হ'ব ফলছ দেন নেক্সট দিয়া আছে বি নম্বৰটো 5000 মিটাৰত 5 চেণ্টিমিটাৰ এইটো কি হ'ব ফলছ ঠিক আছে এইকেইটা কেনেকৈ ফলছ হ'ব কেনেকৈ ট্ৰু হ'ব এইকেইটা আমি
তাৰপিছত অলপ পিছত বাকি কুৱেশ্যন কিটাত আছে সেইকিটা কৰিম ঠিক আছে তাৰপিছত নেক্সট আছে সি নম্বৰ 2000 মিলিমিটাৰত 2 সেন্টিমিটাৰ তো কি হ'ব ফলস দেন নেক্সট আছে ডি নম্বৰ মুভমেন্ট অফ এ ক্লক হ্যান্ড ইজ এন এক্সাম্পল অফ লিনিয়াৰ মোশন এটো কি হ'ব ফলস ঠিক আছে তাৰপিছত দিয়া আছে আসামিজ মিডিয়ামৰ বাবে 4 নম্বৰ শুদ্ধ উত্তৰৰ গোলকটো সম্পূৰ্ণকৈ পূৰ কৰা ইয়াৰে এটা কুৱেশ্যন দি আছে কুৱেশ্যনটোৰ পৰা চাৰিটা গৈ অপচন দি আছে চাৰিটা অপচনৰ পৰা যেটো শুদ্ধ অপচন হয় সেই শুদ্ধ অপচনটো ওচৰতে থকা বাকসটোত থকা বৃত্তটো অপচনটো শুদ্ধ অপচনটো বিচাৰি উলিয়াই বাকসটো বৃত্তটো পূৰ কৰিব লাগে ঠিক আছে তো ইয়াৰ প্ৰথম কুৱেশ্যনটো কি দি আছে প্ৰথমটো দি আছে তলৰ কোনটো পৰ্যাবৃত্ত গতিৰ উদাহৰণ প্ৰথম অপচন দি আছে অপচন এ পথেৰে গতি কৰা এখন বাস অপচন বি দি আছে এটা গৰিৰ দুলকৰ দুলন অপচন সি দি আছে এটা খৰি পৰা বল অপচন ডি আছে এজন খোজ কাঢ়ি যোৱা মানুহ ইয়াৰ পৰা শুদ্ধ অপচনটো হ'ব অপচন বি এটা গৰিৰ দুলকৰ দুলন ঠিক আছে তাৰ পিছত 2 নম্বৰটো তলৰ কোনটো বৃত্তাকাৰ গতিৰ উদাহৰণ বৃত্তাকাৰ গতি মানে বৃত্ত মানে বুজিয়া পাইছা ঠিক আছে এনেকুৱা সো হেতু এনেকুৱা বৃত্ত আকাৰ যেটো গতি কৰে তাকে বৃত্তাকাৰ গতি বুলি কোৱা হয় সো ইয়াত বৃত্তাকাৰ গতিৰ উদাহৰণ কোনটো হয় গতিশীল প্ৰথমটো আছে অপচন এ গতিশীল অৱস্থাত থকা দুলনা এখন অপচন বি আছে এখন চলন্ত ৰেল অপচন সি আছে চলি থকা সিলিং বা ফেনৰ ব্লেড অপচন ডি আছে গতিশীল সাইকেল এখন ঠিক আছে সো এইকেইটা অপচনৰ যিকেইটা কুৱেশ্যন হয় তাৰ মাজতে শুদ্ধ অপচনটো থাকে এটো সবিছা নাই যে অপচন দিয়া আছে মানে শুদ্ধ অপচনটো তাত আছে সো এইকেইটা অপচন কেইটা তোমালোকে ভালকে পঢ়ি তাৰ পিছত কৰিবৰ কাৰণে চেষ্টা কৰিবা অলপ তোমালোকে যদি কুৱেশ্যনটো এবাৰ পঢ়ি তাৰ পিছত অপচন কেইটা ভালকে পঢ়া তেনেহলে তোমালোকে অতি সহজতে শুদ্ধ অপচন কোনটো হয় এটো বিচাৰি উলিয়াব পাৰিবা যেনেকৈ প্ৰথমটো চোৱা এ নম্বৰ দিয়া আছে গতিশীল অৱস্থাত থকা দুলনা এখন ঠিক আছে দুলনা এখন কেনেকৈ গতি কৰে ধৰি লও এটো এখন দুলনা সো এটো এবাৰ ইফালে যাব আকৌ হিফালৰ পৰা আগৰ ঠাইলৈ আহিব ঠিক আছে এটো হৈছে এটা দুলনা ঠিক আছে দুলনাটো এটো বৃত্ত আকাৰত হৈছে নেকি একদম খনা এটো বৃত্ত আকাৰত হোৱা নাই এবাৰ ইফালে গৈছে এবাৰ ইফালে গৈছে কিন্তু এটো বৃত্ত আকাৰৰ হোৱা নাই তাৰ পিছত নেক্সট আছে এখন চলন্ত ৰেল যেতিয়া ৰেল এটা চলি যায় তেতিয়া সকলো সময়তে হয়তোবা সিধাকে গৈ আছে ইফালে গৈ আছে কোনো কেতিয়াও একে বৃত্ত আকাৰত গতি নকৰে সো এটো নহব বি নম্বৰটো নহব তাৰ পিছৰটো দি আছে সি নম্বৰ তাৰে আছে চলি থকা সিলিং ফেনৰ ব্লেড ঠিক আছে এতিয়া এটা ইমেজিন কৰা যে এটা সিলিং ফেন ঠিক আছে এনেকুৱা এটা সিলিং ফেন সো সিলিং ফেন এটা সকলো সময়তে ঘূৰি থাকে ঠিক আছে সকলো সময়তে ঘূৰি থাকে সিলিং ফেনটো কি হ'ব সকলো সময়তে এনেকৈ বৃত্ত আকাৰতে ঘূৰি থাকে তেটো কি হ'ব বৃত্তাকাৰ গতি হ'ব ঠিক আছে সো শুদ্ধ অপচন কোনটো হ'ব অপচন সি ঠিক আছে তাৰ পিছত নেক্সট আছে ইংলিশ মিডিয়ামৰ বাবে কুৱেশ্যন নম্বৰ 4 ডাৰ্কেন দ্য সাৰ্কেল অফ কাৰেক্ট আনসাৰ্স একে কুৱেশ্যন হয় আসামিজ মিডিয়ামৰ সৈতে তোমালোকে যদি বুজি নাপা আসামিজ মিডিয়ামৰ কিটা চাব পাৰা আসামিজ মিডিয়ামৰ কুৱেশ্যন আনসাৰ কিটা তো এবাৰ পঢ়ি চাব পাৰা একে কুৱেশ্যন হয় একে অৰ্থ হয় বাস তোমালোকে যদি ইয়াৰ পৰা কোনো এটা অৰ্ড কঠিন লাগে তোমালোকে আসামিজ মিডিয়ামৰ কুৱেশ্যনটো এবাৰ চাব পাৰা ঠিক আছে ইয়াৰে কুৱেশ্যন দি আছে এক নম্বৰ হুইচ অফ দ্য ফলোইং ইজ এন এক্সাম্পল অফ পিৰিয়ডিক মোশন ইয়াৰ পৰা অপচন এ দি আছে এ বাছ মুভিং ইন দ্য ৰোড অপচন বি দি আছে এ সুইং পেণ্ডুলাম অপচন সি দি আছে এ ফিলিং বল এ ফলিং বল অপচন ডি দি আছে এ ৱাকিং পাৰ্সন সো ইয়াৰ পৰা শুদ্ধ অপচনটো হ'ব অপচন সি এ সুইং পেণ্ডুলাম ঠিক আছে তাৰ পিছত নেক্সট কুৱেশ্যন দি আছে কুৱেশ্যন নম্বৰ 2 হুইচ অফ দ্য ফলোইং ইজ এন এক্সাম্পল অফ সাৰ্কুলাৰ মোশন তো সাৰ্কুলাৰ মোশন মনত ৰাখিবা সাৰ্কুলাৰ কৈছে যেতিয়া তো কি হয় ঘূৰণীয়া ঠিক আছে এনেকুৱা বৃত্ত আকাৰৰ যেটো মোশন হয় একে পাথতে গতি কৰি থাকে হেতু হৈছে সাৰ্কুলাৰ মোশন ঠিক আছে তো ইয়াৰ এনেকুৱা ধৰণৰ মোশন কোনটো হয় অপচন কিটা দি আছে অপচন এ সুইং ইন এ মোশন এ মুভিং ট্ৰেইন তাৰ পিছত অপচন সি দি আছে এ সিলিং ফেন্স ব্লেড ইন মোশন দেন দি আছে লাষ্ট অপচন এ মুভিং সাইকেল ইয়াৰ পৰা শুদ্ধ অপচন কোনটো হ'ব শুদ্ধ অপচন হ'ব অপচন নম্বৰ সি এ সিলিং ফেন্স ব্লেড ইন মোশন কিনো এটা সিলিং ফেন যদি তোমালোকে অনুমান কৰা ধৰি লোৱা এটো এটা সিলিং ফেন ঠিক আছে এটো এটা
এইটো এটা সিলিং ফেন তো সিলিং ফেন এটাৰ ব্লেডবিলাক সকলো সময়তে এটা দিশতে গতি কৰি থাকে ঠিক আছে এনেকৈ সকলো সময়তে এটা দিশতে গতি কৰি থাকে একেটা ৰাস্তাতে গতি কৰি থাকে যদি কি হ'ব এটা মোশন হয় এটা বৃত্ত আকাৰত গতি কৰি আছে এনেকুৱা ধৰণে এটা বৃত্ত আকাৰত সকলো সময়তে গতি কৰি থাকে সো এইটো কি হ'ব এটা সার্কুলার মোশন হ'ব ঠিক আছে দেন আছে নেক্সট 5 নম্বৰ কোৱেশ্চন দিয়া আছে তলত দিয়াবোৰৰ পৰিৱৰ্তন কৰা কনভাৰ্ট দা ফলোইং তাৰে প্ৰথমটো কি দিয়া আছে চাও প্ৰথমটো দিয়া আছে এ নম্বৰ 250 মিলিমিটাৰৰ পৰা মিটাৰলৈ ঠিক আছে প্ৰথমটো কি কৰিব লাগে প্ৰথমটো মিলিমিটাৰৰ পৰা মিটাৰলৈ কনভাৰ্ট কৰিব লাগে ঠিক আছে তো এটো হ'ব সমাধান হ'ব আমি জানো যে 1 মিটাৰত 1000 মিলিমিটাৰ ঠিক আছে এটো মনত ৰাখিবা 1 মিটাৰত 1000 মিলিমিটাৰ ঠিক আছে যদি 1 মিটাৰত 1000 মিলিমিটাৰ হয় তেনেহলে 250 মিলিমিটাৰত কিমান মিলিমিটাৰ হ'ব ঠিক আছে এটো কৰিবলৈ হলে এতেকে 250 মিলিমিটাৰত 250 ডিভাইড বাই 1000 মিটাৰ ঠিক আছে যেহেতু 1000 মিলিমিটাৰ হয় সেই কাৰণে 1000 ৰে হৰণ কৰা হৈছে মনত ৰাখিবা যেতিয়া এটা সৰু ইউনিটৰ পৰা মানে সৰু এককৰ পৰা ডাঙৰ এককলৈ লৈ যোৱা হয় তেতিয়া হৰণ কৰা হয় ঠিক আছে যেতিয়া সৰু এককৰ পৰা ডাঙৰ এককলৈ কনভাৰ্ট কৰা হয় তেতিয়া কি কৰা হয় তেতিয়া হৰণ কৰা হয় ঠিক আছে ইয়াতো চাবা মিলিমিটাৰ হৈছে একেবাৰে সৰু তাৰ পিছত মিটাৰটো হৈছে ডাঙৰ ঠিক আছে সেই কাৰণে ইয়াত কি কৰা হৈছে হৰণ কৰা হৈছে এনেকৈ যেতিয়া তোমালোকে টেবুলটো মনত ৰাখিবা তেতিয়া কি হ'ব প্ৰথমে কি থাকে মিলিমিটাৰ দেন সেন্টিমিটাৰ দেন ডেসিমিটাৰ ঠিক আছে এনেকৈ গুটিকেটা থাকে এনেকৈ প্ৰথমে একেবাৰে সৰুটো থাকে এইফালে দেন ডাঙৰটো থাকে এইফালে এনেকৈ সৰুৰ পৰা ডাঙৰলৈ লৈ যাওঁতে কি হ'ব সৰুৰ পৰা যেতিয়া ডাঙৰলৈ কনভাৰ্ট কৰিবা তেতিয়া কি হ'ব তেতিয়া কৰা হ'ব হৰণ ঠিক আছে আৰু যেতিয়া ডাঙৰৰ পৰা সৰুলৈ কনভাৰ্ট কৰিবা তেতিয়া কি কৰা হয় তেতিয়া কৰা হয় পূৰণ ঠিক আছে এটো মনত ৰাখিবা অতি ইম্পৰ্টেন্ট হয় এইকেইটা কোৱেশ্চন কৰোতে সবতে কামত আহিব যেতিয়া সৰুৰ পৰা ডাঙৰলৈ সৰু পৰা ডাঙৰ তেতিয়া কি কৰা হ'ব যেতিয়া সৰুৰ পৰা ডাঙৰ হয় তেতিয়া কৰা হ'ব হৰণ আৰু যেতিয়া ডাঙৰৰ পৰা সৰুলৈ তেতিয়া কি কৰা হ'ব তেতিয়া কৰা হ'ব পূৰণ ঠিক আছে সেই পইণ্টটো মনত ৰাখিবা সো এনেকৈ কি হ'ব 250 মিলিমিটাৰৰ পৰা মিটাৰলৈ লৈ যোৱাতে কি কৰা হয় যেতিয়া হৰণ কৰা হ'ব ঠিক আছে আমি জানো যে 1 মিটাৰত 1000 মিলিমিটাৰ সো 250 টো ওপৰত হ'ব 1000 টো তলত হ'ব সো ওপৰতো শূন্য এটা আছে তলতো শূন্য আছে কাটা কাটি যাব ওপৰৰ শূন্যটো আৰু তলৰ শূন্যটো কাটা কাটি গলে কি থাকিব তলৰ শূন্যটো কাটা কাটি গলে থাকিব 25 ডিভাইড বাই 100 ঠিক আছে তাৰ পিছত এটো হৰণ কৰিলে কি ওলাব হৰণ কৰিলে ওলাব 0.25 মিটাৰ ঠিক আছে এইকিটা হৰণ একেবাৰে ইজি হয় তোমালোকে জানাই যেতিয়া তলত শূন্য দিয়া থাকে তেতিয়া শূন্য কিমানটা থাকে এটো হিসাব কৰি খালি সহজতে কৰিব পাৰি ঠিক আছে কেনেকৈ কৰিব পাৰি ইয়াত হিসাব কৰিবা যে শূন্য কেইটা আছে প্ৰথমে এটা আছে তাৰ পিছত আৰু এটা আছে দুটা শূন্য থাকিলে ওপৰত সংখ্যা কেইটা আছে সংখ্যা টোটাল আছে দুটা সংখ্যা আছে ঠিক আছে ওপৰত আছে 25 তো দুটা সংখ্যাৰ আগলৈ আমি দশমিকটো দিম ঠিক আছে এনেকৈ দুটা সংখ্যাৰ আগত দশমিক দিম কিয়নো তলত শূন্য দুটা আছে ঠিক আছে সেই কাৰণে দুটা সংখ্যাৰ আগত দশমিক দিম দশমিক দি দশমিকটো অকলে নহয় তাৰ আগত এটা শূন্য হ'ব লাগে বা কোনো এটা সংখ্যা হ'ব লাগে সেই কাৰণে আমি শূন্য দিম 0.25 এসে হ'ব এনেকৈ হ'ব ঠিক আছে তাৰ পিছত লাষ্টত মিটাৰ লিখাটো কম্পালসৰি হয় কিয়নো কোৱেশ্চনত তোমালোকৰ সুধিছে যে মিলিমিটাৰৰ পৰা মিটাৰলৈ নিব লাগে প্ৰথমতে আছিলে 250 মিলিমিটাৰত আছিলে কিন্তু যেতিয়া আমি কনভাৰজন কৰিলো 1000 এৰে হৰণ কৰিলো তেতিয়া কি হল মিটাৰলৈ গুচি গৈছে সেই কাৰণে লাষ্টত একক লিখাটো জৰুৰী যদি তোমালোকে নিলিখা এক্সামিনাৰে মাৰ্কটো কাটিবও পাৰে তোমালোকৰ পৰা ঠিক আছে হেতু লিখা অতি জৰুৰী হয় তাৰ পিছত নেক্সট আছে ইংলিশ মিডিয়ামৰ বাবে একে কোৱেশ্চন 250 মিলিমিটাৰ টু মিটাৰ ইয়াতো কি কৰিব লাগে মিলিমিটাৰৰ পৰা মিটাৰলৈ কনভাৰ্ট কৰিব লাগে সো তোমালোকে মনত ৰাখিবা যে যেতিয়া সৰু এককৰ পৰা সৰু ইউনিট এটাৰ পৰা ডাঙৰ ইউনিটলৈ কনভাৰ্ট কৰা হয় তেতিয়া কি কৰা হয় তেতিয়া হৰণ কৰা হয় আৰু যেতিয়া ডাঙৰ ইউনিট এটাৰ পৰা সৰু ইউনিটলৈ কনভাৰ্ট কৰা হয় তেতিয়া কি কৰা হয় তেতিয়া পূৰণ কৰা হয় সো ইয়াত কি আছে চাবা ইয়াত আছে
মিলিমিটাৰ ঠিক আছে মিলিমিটাৰটো কি হয় এটা সৰু ইউনিট হয় আৰু মিটাৰটো এটা ডাঙৰ ইউনিট হয় যেনেকৈ প্ৰথমে কি থাকে মিলিমিটাৰ তোমালোকে টেবুলটো শিকিছা চাগে মিলিমিটাৰ সেন্টিমিটাৰ ডেসিমিটাৰ এনেকৈ গুটিকেইটা থাকে ঠিক আছে মিলি সেন্টি ডেসি ডেকা হেক্টৰ কিলোমিটাৰ ঠিক আছে এইকেইটা তোমালোকে শিকিবা সেইকেইটা যেনেকৈ থাকে সেইকেইটা একেবাৰে সৰুটো কি হয় এইফালে আহাকেইটা একেবাৰে সৰু হয় আৰু এইফালে যোৱাকেইটা ক্ৰমান্বয়ে ডাঙৰ হৈ গৈ থাকে ঠিক আছে সো একেবাৰে কি আছে প্ৰথমে কি আছে মিলিমিটাৰ আছে একেবাৰে সৰু হয় তাৰ পিছতহে মিটাৰ হয় ঠিক আছে তাৰ পিছত মিটাৰ হয় সো সৰুৰ পৰা ডাঙৰলৈ কনভাৰ্ট কৰিব লাগে সেই কাৰণে আমি কি কৰিম হৰণ কৰিম ঠিক আছে ইয়াত চাবা হৰণ কৰা হৈছে সো সলিউশনটো কি হ'ব সলিউশন হ'ব উই নো দ্যাট 1 মিটাৰ ইকুৱেলছ টু 1000 মিলিমিটাৰ এটা আমি জানো যে 1 মিটাৰত 1000 মিলিমিটাৰ হয় সো 250 মিলিমিটাৰত কিমান হ'ব 250 ক 1000 এৰে হৰণ কৰা হ'ব কিয় মই তোমালোকক কৈছো কিয় হৰণ কৰা হ'ব সো 1000 এৰে হৰণ কৰা হ'ব হৰণ কৰোতে মন কৰিবা ওপৰতো শূন্য আছে তলতো শূন্য আছে সো কি হ'ব শূন্য শূন্য কাটা যাব ইয়াৰ পৰা শূন্য এটা কাটা যাব কাটা যোৱাৰ পিছত কি থাকিব 25 ডিভাইড বাই 100 ঠিক আছে সো যেতিয়া হৰণ কৰিবা হৰণ কৰাৰ পিছত কি ওলাব হৰণ কৰাৰ পিছত ওলাব 0.25 এই কেনেকৈ ওলাইছে এইটো নিয়মৰ হৰণ একেবাৰে ইজি হয় যদি লাষ্টত শূন্য থকা সংখ্যা থাকে একৰ পিঠিত শূন্য থাকে আৰু হেতু হৰণ কৰিব লাগে হেগিটা একেবাৰে ইজি হয় তোমালোকে জানা চাগে যেতিয়া নেকি তলত একৰ পিঠিত শূন্য থাকিব তেতিয়া ওপৰটো কেইটা সংখ্যা আছে তলত কেইটা শূন্য আছে এটো হিসাব কৰিব লাগে ঠিক আছে ওপৰত দিয়া আছে 25 ঠিক আছে আৰু তলত কেইটা শূন্য আছে তলত শূন্য আছে দুটা ঠিক আছে 25 তলত শূন্য আছে দুটা সো তো ওপৰত কেইটা সংখ্যা আছে হেতু হিসাব কৰি তলত থকা শূন্য সংখ্যাকেইটাৰ আগলৈকে আনিব লাগে তলত যেহেতু দুটা শূন্য আছে সো দুটা সংখ্যাৰ আগলৈকে দশমিকটো আহি যাব 1 2 ঠিক আছে দুটা সংখ্যাৰ আগলৈ দশমিকটো আহি যাব তাৰ মানে কি হ'ব 2.25 ঠিক আছে সো আৰু পয়েন্টটো অকলে নবহে তাৰ আগত কিবা এটা সংখ্যা হ'ব লাগে এই কাৰণে আমি ইয়াৰ আগত শূন্য এটা দিম সো কি হ'ব 0.25 ঠিক আছে লাষ্টত কি লিখিব লাগে লাষ্টত এককটো মানে ইউনিট লিখিব লাগে মিটাৰ ঠিক আছে মিটাৰটো যদি নিলেখা তোমালোকৰ এক্সামিনাৰে মাৰ্ক কাটিব পাৰে কিয়নো তোমালোকক কোৱেশ্যনত সুধিছে যে কনভাৰ্ট কৰিব লাগে মিলিমিটাৰৰ পৰা মিটাৰলৈ সো যেতিয়া কনভাৰ্ট হৈ গৈছে লাষ্টত মিটাৰ লিখাটো জৰুৰী তাৰ পিছত নেক্সট কোৱেশ্যন আছে কোৱেশ্যন নম্বৰ বি আসামিজ মিডিয়ামৰ বাবে 7.5 কিলোমিটাৰৰ পৰা মিটাৰলৈ লৈ যোৱা ঠিক আছে 7.5 কিলোমিটাৰৰ পৰা মিটাৰলৈ লৈ যাব লাগে ইয়াত সবা ইয়াত প্ৰথমে কি আছে ডাঙৰ ইউনিট আছে তাৰ পিছত আছে সৰু ইউনিট ঠিক আছে ডাঙৰ ইউনিটটো হৈছে কিলোমিটাৰ আৰু মিটাৰ হৈছে সৰু ইউনিট কিলোমিটাৰৰ পৰা মিটাৰটো সৰু সো ইয়াত কি কৰা হ'ব ইয়াত কৰা হ'ব পূৰণ ঠিক আছে সো সমাধান কেনেকৈ হ'ব আমি জানো যে 1 কিলোমিটাৰত 1000 মিটাৰ ঠিক আছে 1 কিলোমিটাৰত 1000 মিটাৰ সো 7.5 কিলোমিটাৰত কিমান হ'ব 7.5 ইনটু 1000 মিটাৰ পূৰণ হ'ব ঠিক আছে কিয়নো এটো এটা ডাঙৰ হয় ইউনিট আৰু এটো সৰু একক হয় ঠিক আছে সেই কাৰণে পূৰণ কৰা হৈছে সো পূৰণ কৰিলে কি ওলাব 7500 মিটাৰ ঠিক আছে দেন নেক্সট কোৱেশ্চন আছে ইংলিশ মিডিয়ামৰ বাবে 7.5 কিলোমিটাৰ টু মিটাৰ ইয়াত মন কৰিবা কিলোমিটাৰটো এটা ডাঙৰ ইউনিট আৰু মিটাৰটো হৈছে সৰু ইউনিট ঠিক আছে সো যেতিয়া ডাঙৰ ইউনিটৰ পৰা সৰু ইউনিট এটালৈ কনভাৰ্ট কৰা হয় তেতিয়া কি হ'ব যেতিয়া ডাঙৰ ইউনিটৰ পৰা সৰু ইউনিটলৈ কনভাৰ্ট কৰা হয় তেতিয়া পূৰণ কৰা হ'ব ঠিক আছে এই পইণ্টটো তোমালোকে মনত ৰাখিবা যে ডাঙৰ যেতিয়া থাকিব मतलब বিগ ইউনিট ঠিক আছে big to small sorry big to small ঠিক আছে big to small যেতিয়া কৰা হ'ব তেতিয়া কি কৰা হয় তেতিয়া কৰা হ'ব পূৰণ big to small হলে কৰা হ'ব পূৰণ আৰু small to big হলে এটো কি হ'ব তেতিয়া কৰা হয় হৰণ এটো মনত ৰাখিবা তো ইয়াত কি কৰা হৈছে ইয়াত কৰা হৈছে বিগ মানে ডাঙৰটোৰ পৰা সৰুটোলৈ নিয়া হৈছে সেই কাৰণে ইয়াত পূৰণ কৰা হৈছে ঠিক আছে সো এনেকৈ হ'ব 1 কিলোমিটাৰত 1 কিলোমিটাৰত
1000 মিটাৰ চবে জানা 1000 মিটাৰ সো 7.5 কিলোমিটাৰ কিমান হ'ব 7.5 কিলোমিটাৰত 7.5 ইনটু 1000 পূৰণ কৰা হ'ব আৰু পূৰণ কৰিলে কি ওলাব 75000 ঠিক আছে মিটাৰ এটো অতি জৰুৰী হয় লাষ্টত ইউনিট লিখাটো অতি জৰুৰী হয় ঠিক আছে তাৰ পিছত সেম কোৱেশ্চন আছে নেক্সট কোৱেশ্চন আছে ইংলিশ মিডিয়াম আসামিজ মিডিয়ামৰ বাবে 3 মিটাৰৰ পৰা সেন্টিমিটাৰলৈ এটো মিটাৰৰ পৰা সেন্টিমিটাৰলৈ নিব লাগে ঠিক আছে এটো ডাঙৰ একক হয় ডাঙৰৰ পৰা সৰুলৈ নিব লাগে সো ইয়াতো পূৰণ কৰা হ'ব সো সমাধানটো হ'ব আমি জানো যে 1 মিটাৰত 100 সেন্টিমিটাৰ ঠিক আছে 1 মিটাৰত কিমান হয় 100 সেন্টিমিটাৰ তো 3 মিটাৰত কিমান হ'ব 3 ইনটু 100 সেন্টিমিটাৰ উত্তৰ কি হ'ব 300 সেন্টিমিটাৰ একেবাৰে ইজি হয় সেম কোৱেশ্চন ইংলিশ মিডিয়ামৰ বাবে 3 মিটাৰ 2 সেন্টিমিটাৰ ঠিক আছে ইয়াতো এককটো কি হ'ব ইয়াতো এককটো ডাঙৰ দি আছে ডাঙৰ এককৰ পৰা সৰু এককলৈ নিব লাগে ঠিক আছে ইয়াত কি হ'ব তাৰ মানে কি হ'ব যদি ডাঙৰ এককৰ পৰা সৰু এককলৈ নিয়া হয় কি হয় তেতিয়া পূৰণ কৰা হয় ঠিক আছে তো আনসাৰটো কি হ'ব সলিউশন হ'ব উই নো দ্যাট 1 মিটাৰ ইকুৱেলস টু 100 সেন্টিমিটাৰ ঠিক আছে যদি 1 মিটাৰ ইকুৱেলস টু 100 সেন্টিমিটাৰ হয় তেনেহলে এতে কি হ'ব 3 মিটাৰ ইকুৱেলস টু 3 ইনটু 100 সেন্টিমিটাৰ আৰু आंसर হ'ব 300 সেন্টিমিটাৰ ঠিক আছে একেবাৰে ইজি হয় ক্লাস 1 2 3 লেভেলৰ বিলা অংক হয় একেবাৰে ইজি হয় বা জানিব লাগে পূৰণ কৰিব লাগে নে হৰণ কৰিব লাগে ঠিক আছে তাৰ পিছত নেক্সট কোৱেশ্চন দিয়া আছে 1.25 মিটাৰৰ পৰা মিলিমিটাৰলৈ কনভাৰ্ট কৰিব লাগে ঠিক আছে ইয়াত কি কৰিব লাগে মিটাৰৰ পৰা মিলিমিটাৰলৈ কনভাৰ্ট কৰিব লাগে ইয়াতো ডাঙৰ এককৰ পৰা সৰু এককলৈ নিব লাগে ঠিক আছে সো ইয়া ডাঙৰ এককৰ পৰা সৰু এককলৈ নিলে কি কৰা হয় পূৰণ কৰা হয় তো এটো কি হ'ব সমাধানটো হ'ব আমি জানো যে 1 মিটাৰ ইকুৱেলস টু 1000 মিলিমিটাৰ ঠিক আছে 1 মিটাৰ ইকুৱেলস টু 1000 মিলিমিটাৰ তো কি কৰা হ'ব therefore 1.25 মিটাৰ ইকুৱেলস টু কি হ'ব 1.25 into 1000 মিলিমিটাৰ ঠিক আছে কিয়নো ডাঙৰ এককৰ পৰা সৰু এককলৈ কনভাৰ্ট কৰা হৈছে সেই কাৰণে ইয়াত পূৰণ কৰা হৈছে এই দুটা পূৰণ কৰিলে কি ওলাব পূৰণ কৰিলে ওলাব যে 1250 মিলিমিটাৰ ঠিক আছে সেম কোৱেশ্চন আছে ইংলিশ মিডিয়ামৰ বাবে 1.25 মিটাৰ টু মিলিমিটাৰ ইয়াত কি কৰিব লাগে মিটাৰ টু মিলিমিটাৰলৈ কনভাৰ্ট কৰিব লাগে এটো ডাঙৰ হয় ডাঙৰৰ পৰা সৰুলৈ কনভাৰ্ট কৰিব লাগে ঠিক আছে তো কিয়াত কি হ'ব পূৰণ হ'ব কিয়নো ডাঙৰৰ পৰা সৰুলৈ কনভাৰ্ট কৰা হৈছে তো সলিউশনটো হ'ব we know that 1 meter equals to 1000 millimeter এতকে therefore 1.25 meter equals to 1.25 into 1000 millimeter ঠিক আছে ইয়াতো পূৰণ হ'ব সো উত্তৰটো কি হ'ব 1250 মিলিমিটাৰ ঠিক আছে মিলিমিটাৰটো হ'ব লাষ্টত একক লিখাটো পাহৰি নাযাবা ঠিক আছে তাৰ পিছত নেক্সট কোৱেশ্চন আছে কোৱেশ্চন নম্বৰ 6 তোমাৰ ঘৰ আৰু স্কুলৰ মাজত দূৰত্ব 2000 মিটাৰ ইয়াক কিলোমিটাৰলৈ ৰূপান্তৰ কৰা ঠিক আছে বাকিখিনি কি লিখা আছে তোমালোকে এইখিনি ইগনোৰ কৰিব পাৰা বাস এটো চাবা যে সংখ্যাটো কি দিয়া আছে প্ৰথমে দিয়া আছে 2000 মিটাৰ ঠিক আছে 2000 মিটাৰ দিয়া আছে কোড কনভাৰ্ট কৰিব লাগে কিলোমিটাৰত কনভাৰ্ট কৰিব লাগে ঠিক আছে আগৰকিটাৰ লগত সেম কোৱেশ্চন হয় বাস অলপ বেলেগকে দিছে যে তোমাৰ ঘৰ আৰু স্কুলৰ মাজত দূৰত্ব দিয়া আছে ঠিক আছে তোমালোকে বাকিখিনি ইগনোৰ কৰি বাস এইখিনি চাব পাৰা যে 2000 মিটাৰ এটো কিলোমিটাৰলৈ কনভাৰ্ট কৰিব লাগে ঠিক আছে তো आंसर কেনেকৈ হ'ব সমাধানটো হ'ব আমি জানো যে 1 মিটাৰত 1 কিলোমিটাৰত 1000 মিটাৰ দেন কি হ'ব 2000 মিটাৰত কি হ'ব হৰণ কৰা হ'ব কিয়নো সৰুটোৰ পৰা ডাঙৰটোলৈ লৈ যোৱা হৈছে সেই কাৰণে কি হ'ব হৰণ কৰা হ'ব সো 2000 মিটাৰৰ পৰা মিটাৰত কি হ'ব 2000 divided by 1000 কিলোমিটাৰ ঠিক আছে সো কিমান হ'ব आंसरটো হ'ব 2 কিলোমিটাৰ ঠিক আছে একেবাৰে ইজি হয় সেম কোৱেশ্চন আছে ইংলিশ মিডিয়ামৰ বাবে 6 নম্বৰ
distance between your home and school is 2000 মিটাৰ, কনভাৰ্ট ইট ইনটু কিলোমিটাৰ। আগৰবিলাক কুৱেশ্যনৰ লগত ছেইম হয়, তোমালোকে বাকী কি লিখা আছে এইটো ইগন'ৰ কৰিবা। যিটো সংখ্যা দিয়া আছে, যিটো নাম্বাৰ দিয়া আছে সেইটোলৈ মন কৰিবা। ইয়াত দিয়া আছে যে 2000 মিটাৰ, 2000 মিটাৰটো কনভাৰ্ট কৰিব লাগে কিলোমিটাৰলৈ। ঠিক আছে, কিলোমিটাৰলৈ কনভাৰ্ট কৰিব লাগে। সৰুটোৰ পৰা ডাঙৰটোলৈ কনভাৰ্ট কৰিব লাগে, তো কি হ'ব, সৰণ কৰা হ'ব। তো সলিউশ্যনটো হ'ব, উই নো ডেট 1 কিলোমিটাৰ ইকুৱেলছ টু 1000 মিটাৰ, therefore 2000 মিটাৰত কি হ'ব, যেহেতু সৰণ কৰা হ'ব, সো 2000 টো ওপৰত হ'ব, এণ্ড আমি জানো যে 1 কিলোমিটাৰত 1000 মিটাৰ, সো কি হ'ব, 1000 টো তলত হ'ব, 1000 কিলোমিটাৰ। সো এনসাৰ হ'ব 2 কিলোমিটাৰ, কিয়নো ওপৰত শূন্য আছে, শূন্যকেইটা কাটা যাব, তলতো সেম শূন্য আছে, কাটা যাব, সো বাকী কি থাকে, 2 থাকে। ঠিক আছে, সো 2 কিলোমিটাৰ। নেক্সট কুৱেশ্যন দিয়া আছে 7 নম্বৰ, আছামিজ মিডিয়ামৰ বাবে। এডাল ৰছীৰ সহায়ত তোমাৰ চাৰিওফালে থকা বিভিন্ন বস্তু যেনে পেঞ্চিল, কলম, জ্যামিতি বক্স, বাকচ আদিৰ দৈৰ্ঘ্যৰ জোখ লোৱা। প্ৰতিটো দৈৰ্ঘ্য কিলোমিটাৰ আৰু চেণ্টিমিটাৰত প্ৰকাশ কৰা। ঠিক আছে, আৰু তথ্যসমূহ এখন টেবুলত লিপিবদ্ধ কৰা। তো উত্তৰটো হ'ব, সো তোমালোকে এনেকুৱা এটা বাকচ বনাই ল'বা। প্ৰথমে বস্তুকেইটাৰ নাম যিকেইটা কুৱেশ্যনত দিয়া হৈছে, পেঞ্চিল, কলম, জ্যামিতি বক্স, এনেকৈ বস্তুকেইটাৰ নাম লিখিবা এটা ঘৰত, আৰু আনটো ঘৰ বনাই তাত দৈৰ্ঘ্য লিখিবা চেণ্টিমিটাৰত আৰু মিটাৰত, কিয়নো চেণ্টিমিটাৰত আৰু মিটাৰত দুয়োটাতে লিখিব লাগে। ঠিক আছে, সো প্ৰথমটো কি আছিলে, পেঞ্চিল। পেঞ্চিলৰ আনুমানিক কি হ'ব, কিমান চেণ্টিমিটাৰ হ'ব, 18 চেণ্টিমিটাৰ বা ইয়াতকৈ কম হ'ব। তো ইয়াত দিয়া আছে 18 চেণ্টিমিটাৰ। 18 চেণ্টিমিটাৰটো কনভাৰ্ট কৰিব লাগে মিলিমিটাৰলৈ। মিলিমিটাৰলৈ কনভাৰ্ট কৰিলে কি হ'ব, 180 মিলিমিটাৰ। ঠিক আছে, কেনেকৈ কনভাৰ্ট কৰিব লাগে আগৰ কুৱেশ্যনকেইটা তোমালোকে দেখিবলৈ পাইছা, একেবাৰে ইজি হয়। দেন আছে কলম। কলমৰ কি হ'ব, 18 চেণ্টিমিটাৰ, কিয়নো কলম পেঞ্চিলটো প্ৰায় একে থাকে ন, তো 18 চেণ্টিমিটাৰ বা তাতকৈ কম হ'ব। এইটো মিলিমিটাৰত লিখিলে কি হ'ব, 180 মিলিমিটাৰ। দেন জ্যামিতি বক্স। জ্যামিতি বক্সটো কি হ'ব, 20 চেণ্টিমিটাৰ। 20 চেণ্টিমিটাৰটো মিলিমিটাৰত লিখিব লাগে, মিলিমিটাৰত হ'লে 200 মিলিমিটাৰ। ঠিক আছে, দেন ৰবৰ, এইটো কি হ'ব, 8 চেণ্টিমিটাৰ, এইটো মিলিমিটাৰত লিখিলে কি হ'ব, 80 মিলিমিটাৰ। দেন আছে শাৰ্পনাৰ, সেইটো কি হ'ব, 3.5 চেণ্টিমিটাৰ, এইটো মিলিমিটাৰত লিখিলে 35 মিলিমিটাৰ। দেন স্কেল, স্কেলটো কিমান থাকে, 15 চেণ্টিমিটাৰ থাকে বা 30 চেণ্টিমিটাৰ থাকে। ঠিক আছে, এইটো মিলিমিটাৰত লিখিলে কি হ'ব, 150 মিলিমিটাৰ। একেবাৰে ইজি হয়, তোমালোকে ইয়াৰ পৰা চাই ছেম টু ছেম বহীত লিখি ল'বা। ঠিক আছে, আৰু যদি কনভাৰ্ট কেনেকৈ কৰিব লাগে, ছেম টু ছেম তোমালোকে অকল চেণ্টিমিটাৰটো লিখি ল'ব পাৰা, বা তোমালোকে এইকেইটা নিজে কৰিব পাৰা। নিজৰ হাতত পেঞ্চিল, কলম, জ্যামিতি বক্স চব আছে ন, চ' তোমালোকে স্কেলেৰে এইকেইটা জুখি, স্কেলত চেণ্টিমিটাৰৰ জোখ থাকে। ঠিক আছে, স্কেলত থাকে চেণ্টিমিটাৰত, তো চেণ্টিমিটাৰে স্কেলেৰে এইকেইটা জুখি তাৰপিছত তোমালোকে মিলিমিটাৰলৈ কনভাৰ্ট কৰি দিবা। ঠিক আছে, এইকেইটা নিজে কৰিলে বেছি ভাল। চ' তোমালোকে নিজে কৰিবৰ কাৰণে চেষ্টা কৰিবা। তাৰপিছত ছেম কুৱেশ্যন আছে ইংলিছ মিডিয়ামৰ বাবে। উইথ দ্য হেল্প অফ এ থ্ৰেড মেজাৰ দ্য লেংথ অফ ডিফাৰেণ্ট অবজেক্ট এৰাউণ্ড ইউ ছাচ এজ পেঞ্চিল, পেন, জিঅ'মেট্ৰি বক্স, এক্সপ্ৰেছ ইটছ লেংথ ইন মিলিমিটাৰ, চেণ্টিমিটাৰ এণ্ড ৰেকৰ্ড ইউৰ ফাইণ্ডিংছ ইন এ টেবুল। ঠিক আছে, কিছুমান বস্তুৰ জোখ মাখ ল'ব লাগে। প্ৰথমটো দিয়া আছে পেঞ্চিল, পেন, জিঅ'মেট্ৰি বক্স, এনেকুৱা ধৰণৰ বস্তুকেইটা তোমালোকৰ ওচৰত থকা এনেকুৱা বস্তুকেইটাৰ জোখ ল'ব লাগে। ঠিক আছে, স্কেলৰ সহায়ত জোখ ল'ব লাগে, যিকেইটা মিলিমিটাৰত ল'ব লাগে, তাৰপিছত চেণ্টিমিটাৰত বা মিলিমিটাৰত ল'ব লাগে, আৰু নেক্সটলৈ কনভাৰ্ট কৰিব লাগে। ঠিক আছে, চ' উত্তৰটো এনেকুৱা ধৰণৰ হ'ব। প্ৰথমে তোমালোকে প্ৰথমে এটা টেবুল বনাই ল'বা যে কোনকেইটা বস্তু লোৱা হৈছে, আইটেম নেম, পেঞ্চিল, পেন, জিঅ'মেট্ৰি বক্স, ইৰেজাৰ। ঠিক আছে, এনেকৈ প্ৰথম ঘৰত সেইকেইটা লিখি ল'বা, আইটেমকেইটাৰ নাম লিখি ল'বা। দেন তোমালোকে স্কেলেৰে জোখোতে কি কৰিবা, এটা স্কেলেৰে জুখিবা। এইকেইটা নিজে কৰিবৰ কাৰণে চেষ্টা কৰিবা, নিজে কৰাটো বেছি ভাল। ঠিক আছে, কিয়নো পেঞ্চিল তোমালোকৰ হাততে আছে, পেঞ্চিলটো লৈ স্কেলেটাৰে জুখিবা। ঠিক আছে, স্কেলটো তোমালোকে চেণ্টিমিটাৰত দেখিবলৈ পাবা, স্কেলৰ জোখটো চেণ্টিমিটাৰত হয়। চ' স্কেল এটা লৈ পেঞ্চিলটো জুখিবা, পেঞ্চিলটো জুখি এইটো চেণ্টিমিটাৰ যিটো ওলাব, ধৰি লোৱা 18 চেণ্টিমিটাৰ ওলাইছে। ঠিক আছে, 18 চেণ্টিমিটাৰ ওলোৱাৰ পিছত এইটো মিলিমিটাৰলৈ কনভাৰ্ট কৰি দিবা। ঠিক আছে, মিলিমিটাৰত কনভাৰ্ট কৰিলে কি হ'ব, 180 মিলিমিটাৰ, এনেকৈ মিলিমিটাৰলৈ কনভাৰ্ট কৰি দিবা। ঠিক আছে,
মিলিমিটাৰলৈ কেনেকৈ কনভাৰ্ট কৰা হয়, চেণ্টিমিটাৰৰ পৰা মিলিমিটাৰত কেনেকৈ কনভাৰ্ট কৰা হয়, এইকেইটা আগৰ অংকত তোমালোকে কৰিছা। চ' একেবাৰে ইজি হয়, সেম নিয়মেৰে তোমালোকে কনভাৰ্ট কৰিব পাৰিবা, তাৰ পৰা শিকি ল'বা। ঠিক আছে, এনেকৈ প্ৰথমতে লিখিবা পেঞ্চিলৰ, তাৰপিছত পেনৰ 14 চেণ্টিমিটাৰ, এইটো কি হ'ব, মিলিমিটাৰলৈ কনভাৰ্ট কৰিলে 140 মিলিমিটাৰ হ'ব। তাৰপিছত জিঅ'মেট্ৰি বক্স 20 চেণ্টিমিটাৰ, এইটো মিলিমিটাৰলৈ কনভাৰ্ট কৰিলে 200 মিলিমিটাৰ হ'ব। ইৰেজাৰ 4 চেণ্টিমিটাৰ, মিলিমিটাৰত হ'ব 40 মিলিমিটাৰ। শ্বাৰ্পনাৰ কি হ'ব 3.5 চেণ্টিমিটাৰ, মিলিমিটাৰত 35 মিলিমিটাৰ হ'ব। স্কেল 15 মিলিমিটাৰ হয়, ঠিক আছে। স্কেল এটা 15 মিলিমিটাৰ বা 30 মিলিমিটাৰৰ হয়, স্কেল এটা 15 চেণ্টিমিটাৰ বা 30 চেণ্টিমিটাৰৰ হয়। সেইটো কি হ'ব, মিলিমিটাৰলৈ কনভাৰ্ট কৰিলে কি হ'ব 150 মিলিমিটাৰ, ঠিক আছে। আৰু 30 চেণ্টিমিটাৰ স্কেল হ'লে কিমান মিলিমিটাৰ হ'ব সেইটো তোমালোকে ওলাই ল'বা, ঠিক আছে। তাৰপিছত নেক্সট কুৱেশ্যন আছে 8 নম্বৰ, তোমাৰ শ্ৰেণীকোঠাত থকা বিভিন্ন বস্তু পৰ্যবেক্ষণ কৰা আৰু তলত দিয়া ধৰণে সেইবোৰৰ দৈৰ্ঘ্যৰ ওপৰত ভিত্তি কৰি শ্ৰেণীভুক্ত কৰা। চেণ্টিমিটাৰত 10 চেণ্টিমিটাৰতকৈ কম, 10 চেণ্টিমিটাৰৰ পৰা 1 মিটাৰৰ ভিতৰত আৰু 1 মিটাৰতকৈ অধিক তোমাৰ পৰ্যবেক্ষণবোৰ উপযুক্ত তালিকাত লিপিবদ্ধ কৰা, ঠিক আছে। চ' উত্তৰটো হ'ব, কুৱেশ্যনৰ মতে তোমালোকে বক্সটো প্ৰথমে এনেকৈ সাজি ল'বা যে 10 চেণ্টিমিটাৰতকৈ কম, তাৰপিছত 10 চেণ্টিমিটাৰৰ পৰা 1 মিটাৰৰ ভিতৰত, তাৰপিছত 1 মিটাৰতকৈ অধিক, ঠিক আছে। তো প্ৰথমটো কি হ'ব, 10 চেণ্টিমিটাৰতকৈ কম কি হ'ব, ৰবৰ। তাৰপিছত আৰু কি হ'ব, শ্বাৰ্পনাৰ, চক পেঞ্চিল, পেপাৰ ক্লিপ, ঠিক আছে। এইকেইটা কি হ'ব 10 চেণ্টিমিটাৰতকৈ কম হ'ব। এনেকুৱা ধৰণে তোমালোকে নিজে স্কেল এটা লৈ এইকেইটা নিজে কৰিবৰ কাৰণে চেষ্টা কৰিবা ওচৰত থকা বস্তুকেইটাৰ সহায়ত, যেনেকৈ ৰবাৰ, শ্বাৰ্পনাৰ, চক পেঞ্চিল, পেপাৰ, সৰু পেঞ্চিল, এইকেইটা সকলোকেইটা তোমালোকৰ ওচৰতে আছে চাগে, বা যিকেইটা বস্তু তোমালোকে পোৱা দেখিবলৈ পোৱা, ইয়াত এনেকৈ কোনো এক্সট্ৰাকৈ দিয়া হোৱা নাই যে এইকেইটা বস্তুৰে কৰিব লাগিব। চ' তোমালোকৰ হাতত যেনেকৈ এইকেইটা বস্তু থাকে, এইকেইটা নিজৰ ওচৰত পোৱা বস্তুবিলাকৰ স্কেলৰ সহায়ত জুখি তাৰপিছত এনেকৈ ঘৰ বনাবা যে প্ৰথমটো 10 চেণ্টিমিটাৰতকৈ কম, তাৰপিছৰটো 10 চেণ্টিমিটাৰৰ পৰা 1 মিটাৰৰ ভিতৰত, তাৰপিছত 1 মিটাৰতকৈ অধিক কোনকেইটা হয় এইকেইটা স্কেলৰ সহায়ত কৰিবৰ কাৰণে চেষ্টা কৰিবা, ঠিক আছে। এনেকৈ ঘৰ বনাই তাৰপিছত লিখিবা এনেকৈ 1 নম্বৰ কি হ'ব, ৰবৰ। তাৰপিছত 10 চেণ্টিমিটাৰৰ পৰা 1 মিটাৰৰ ভিতৰত পাঠ্যপুথি, তাৰপিছত 1 মিটাৰতকৈ অধিক কি হ'ব, ব্লেকবোৰ্ড, হোৱাইট বৰ্ড, ঠিক আছে। এইকেইটা হ'ব। চ' তোমালোকে নিজৰ ওচৰত থকা যিবিলাক বস্তু আছে এইকেইটা এনেকৈ জুখি এনেকৈ লিখিব পাৰা, ঠিক আছে। এনেকুৱা ধৰণৰ কুৱেশ্যন সচৰাচৰ এক্সামত নাহে, ঠিক আছে, কাৰণ এক্সামতো তোমালোকৰ কেনেকুৱা বস্তু আনি নিদিয়ে যে তোমালোকে জুখি তাৰপিছত লিখা, ঠিক আছে। কিন্তু তোমালোকে এবাৰ নিজে কৰিবৰ কাৰণে চেষ্টা কৰিবা, নিজে কৰিলে কি হ'ব, তোমালোকৰ এইবিলাক মিলিমিটাৰ, চেণ্টিমিটাৰ এইটো কনচেপ্টটো বুজি পোৱাত ইজি হ'ব, ঠিক আছে। চ' তোমালোকে নিজে এবাৰ কৰিবৰ কাৰণে চেষ্টা কৰিবা বা ইয়াৰ পৰা লিখিব পাৰা, কোনো প্ৰব্লেম নাই, যদিও তোমালোকে নিজে কৰাৰ কাৰণেহে এইটো কুৱেশ্যন দিয়া হৈছে। চ' তোমালোকে নিজে চেষ্টা কৰিবা, ঠিক আছে। তাৰপিছত সেম কুৱেশ্যন দিয়া আছে, কুৱেশ্যন নম্বৰ 8, ইংলিছ মিডিয়ামৰ বাবে অবজাৰ্ভ ডিফাৰেণ্ট অবজেক্ট ইন ইয়ৰ ক্লাছৰুম এণ্ড ক্লাছিফাই দেম বেছড অন দেয়াৰ লেংথ লেছ দেন 10 চেণ্টিমিটাৰ, বিটুইন 10 চেণ্টিমিটাৰ এণ্ড 1 মিটাৰ এণ্ড মোৰ দেন 1 মিটাৰ। ৰেকৰ্ড ইয়ৰ অবজাৰ্ভেশ্যন ইন এপ্ৰপ্ৰিয়েট টেবল, ঠিক আছে। কুৱেশ্যনত সুধিছে যে তোমালোকৰ ক্লাছৰুমত দেখিবলৈ পোৱা বস্তুবোৰক জুখিব লাগে, জুখি তাৰপিছত সেইকেইটা টেবুল বনাব লাগে। প্ৰথমটো যিকেইটা আণ্ডাৰ লেছ দেন হয় 10 চেণ্টিমিটাৰ সেইকেইটা এক্সট্ৰাকৈ লিখিব লাগে। তাৰপিছত বিটুইন 10 চেণ্টিমিটাৰ এণ্ড 1 মিটাৰ সেইকেইটা এক্সট্ৰাকৈ লিখিব লাগে। দেন আৰু 1 মিটাৰ যিকেইটা বেছি হয় সেইকেইটা এক্সট্ৰাকৈ লিখিব লাগে, ঠিক আছে। চ' তোমালোকে এনেকৈ এক্সট্ৰাকৈ টেবুল বনাই ল'ব, প্ৰথমে লেছ দেন 10 চেণ্টিমিটাৰ, দেন বিটুইন 10 চেণ্টিমিটাৰ এণ্ড 1 মিটাৰ, দেন মোৰ দেন 1 মিটাৰ। এনেকৈ টেবুল এটা সাজি লৈ তোমালোকে ক্লাছৰুমত দেখিবলৈ পোৱা বস্তুবোৰক স্কেলৰ সহায়ত জুখিবা, যেনেকৈ ইৰেজাৰ, শ্বাৰ্পনাৰ, চক পেঞ্চিল, পেপাৰ ক্লিপ, স্মল পেঞ্চিল, এনেকুৱা ধৰণৰ বিভিন্ন বস্তু ক্লাছৰুমত থাকে, যিকেইটা তোমালোকৰ ওচৰত বা ক্লাছৰুমত দেখা পোৱা ব্লেকবোৰ্ড, এনেকুৱা ধৰণৰ বস্তুবোৰ থাকে, ঠিক আছে। স্কুল বেগ, ৱাটাৰ বটল, এইটো তোমালোকৰ স্কুলতে থাকে, স্কুলত ওচৰে পাজৰে তোমালোকে চকুৰ আগত দেখা পোৱা বস্তুবিলাক স্কেলৰ সহায়ত জুখিবা, ঠিক আছে। স্কেলৰ সহায়ত জুখি লৈ স্কুলত দেখিবলৈ পোৱা চেণ্টিমিটাৰ থাকে, ঠিক আছে। স্কেল এটাৰ সহায়ত বা টেপৰ সহায়ত জুখিব পাৰা, জুখি লৈ তোমালোকে এইকেইটা টেবুলত এনেকৈ টেবুল এটা বনাই 1 2 3 এনেকৈ চিৰিয়েলকৈ এক্সট্ৰাকৈ লিখি ল'বা, ঠিক আছে। এইকেইটা তোমালোকৰ বাবে দিয়া হৈছে যাতে তোমালোকৰ কনচেপ্টটো ক্লিয়াৰ হয়। এনেকুৱা ধৰণৰ কুৱেশ্যন বিশেষকৈ এক্সামত নাহে,
যদি এক্সামত এনেকুৱা ধৰণৰ কুৱেশ্যন আহে তেনেহ'লে কি হ'ব তোমালোকক এক্সট্ৰাকৈ ট্ৰেপ দিব লাগিব বস্তুবিলাক দিব লাগিব জুখিবৰ কাৰণে এক্সামত ইমানখিনি সময় নাথাকে চ' এক্সামত এনেকুৱা ধৰণৰ কুৱেশ্যন নাহে তোমালোকে নিজে চেষ্টা কৰি এইবিলাক কৰিবৰ কাৰণে দিয়া হৈছে যাতে তোমালোকৰ মেজাৰমেণ্টৰ যিটো স্কিল হয় সেইকেইটা তোমালোকে ডেভেলপ কৰিব পাৰা শিকিব পাৰা কেনেকৈ মেজাৰমেণ্ট লোৱা হয় সেইটো শিকিবৰ কাৰণে তোমালোকক দিয়া হৈছে চ' এইটো বিশেষকৈ তোমালোকে নিজে কৰিবৰ কাৰণে দিয়া হৈছে সেইকাৰণে তোমালোকে নিজে চেষ্টা কৰিবা ইয়াৰ পৰা চাই লিখাটো ইমান ইম্পৰ্টেণ্ট নহয় তোমালোকৰ শিকাটো বেছি ইম্পৰ্টেণ্ট হয় চ' তোমালোকে নিজে কৰিবৰ কাৰণে চেষ্টা কৰিবা ঠিক আছে ইয়াৰ পৰা তোমালোকে আইডিয়াটো ল'ব পাৰা কোন কোন বস্তু হ'ব পাৰে কোনটো কিমান দীঘল হ'ব পাৰে এনেকুৱা ধৰণৰ আইডিয়াটো ল'ব পাৰা ঠিক আছে তাৰপিছত নেক্সট কুৱেশ্যন দিয়া আছে 9 নম্বৰ তোমাৰ তিনিজন বন্ধুক এখন বেৰৰ ওচৰত থিয় হ'বলৈ কোৱা বেৰত সিহঁতৰ উচ্চতা চিহ্নিত কৰা এতিয়া তেওঁলোকৰ উচ্চতা জুখি প্ৰতিজনৰে উচ্চতাৰ জোখ মিটাৰ আৰু চেণ্টিমিটাৰত প্ৰকাশ কৰা ঠিক আছে ইয়াত কোৱা হৈছে যে তোমাৰ তিনিজনৰ বন্ধুক বেৰ এখনৰ লগত থিয় হ'বলৈ দিয়া হৈছে থিয় হ'বলৈ কৈ ধৰি লোৱা এইটো তোমালোকে এইটো এটা বন্ধুক হয় তাৰপিছত এইটো আৰু এজন হয় এইটো আন এজন হয় ঠিক আছে এনেকৈ তিনিজনক একেলগে থিয় কৰা তাৰপিছত থিয় কৰোৱাৰ পিছত বেৰত এনেকৈ চিন দিব দিছে ঠিক আছে এনেকৈ চিন দি কোনজন ওখ হয় কোনজন চাপৰ হয় এইটো তোমালোকে এনেকৈ জুখিব পাৰা এনেকৈ চিন দি প্ৰথমে কৈছে যে উচ্চতাটোৰ জোখ মিটাৰ আৰু চেণ্টিমিটাৰত প্ৰকাশ কৰিবলৈ দিছে ঠিক আছে চিন দি তাৰপিছত জুখি তাৰপিছতহে মিটাৰ আৰু চেণ্টিমিটাৰত প্ৰকাশ কৰিবলৈ দিছে তো এনচাৰটো এনেকৈ হ'ব উত্তৰ উচ্চতাৰ তালিকা প্ৰথম বন্ধু ধৰি লোৱা ৰাজু তাৰপিছত ৰাহুল তাৰপিছত হৰি এইকেইটা তোমালোকে নিজে দিব পাৰা ঠিক আছে ভেৰি ইজি হয় তোমালোকে নিজৰ ক্লাছত নিজৰ বন্ধুসকলৰ লগত ট্ৰাই কৰিবা এইকেইটা মই এইকেইটা তোমালোকক ৰেফাৰেঞ্চৰ কাৰণে দিছোঁ তোমালোকে ইয়াৰ পৰা আইডিয়াটো লৈ লিখিব পাৰা ঠিক আছে প্ৰথম ৰাজু ধৰি লোৱা তাৰ উচ্চতা মিটাৰত কিমান হৈছে 1.75 মিটাৰ হৈছে ঠিক আছে আৰু এইটো চেণ্টিমিটাৰলৈ কনভাৰ্ট কৰিবা মিটাৰৰ পৰা চেণ্টিমিটাৰলৈ কেনেকৈ কনভাৰ্ট কৰি তোমালোকে গমে পাইছা আগত কেইটামান অংকত কৰি আহিছোঁ সেম একে নিয়মতে কৰিব লাগে তাৰ পৰা তোমালোকে সেইকেইটা চাই শিকি লৈ কৰিব পাৰা ঠিক আছে এনেকৈ গোটেইকেইটা ইয়াৰ পৰা চাই কৰিব পাৰা বা তোমালোকে নিজে ক্লাছত কৰাটো বেছি বেটাৰ হয় ঠিক আছে তাৰপিছত নেক্সট দিয়া আছে Question number 9 English medium babe ask 3 of your friends to stand against a wall mark their height on the wall now measure their height and express each measurement in meter and centimeter ঠিক আছে কোৱেশ্যনত হৈছে যে তোমালোকৰ তিনিটা ফ্ৰেণ্ডছৰ কি কৰিব লাগে বেৰ এটাৰ ওচৰলৈ লৈ গৈ ৱাল এটাৰ ওচৰলৈ লৈ গৈ থিয় হ'বলৈ দিয়া হয় ধৰি লোৱা এইটো এটা ফ্ৰেণ্ড হয় ঠিক আছে আৰু এইটো এটা আন এজন ফ্ৰেণ্ড হয় এইটো আন এজন ফ্ৰেণ্ড হয় ঠিক আছে তিনিজনক বেৰৰ ওচৰত মানে ৱাল এটাৰ ওচৰলৈ থিয় কৰাই তাৰপিছত মাৰ্ক কৰিব দিবা মানে কিমানখিনি ওখ হয় বেৰত এনেকৈ চিন দিবা চিন দিয়াৰ পিছত এইটো তোমালোকে স্কেল এটা বা টেপ ব্যৱহাৰ কৰি জুখিব পাৰা কোন কিমান উচ্চতা হৈছে সেইটো জুখিব পাৰা ঠিক আছে জুখি লৈ তাৰপিছত সেইটো মিটাৰত এক্সপ্ৰেছ কৰিব লাগে ঠিক আছে মিটাৰ থকা বা চেণ্টিমিটাৰ থকা স্কেল এটাৰে জুখিলে তোমালোকে চেণ্টিমিটাৰত দেখিবলৈ পাবা চেণ্টিমিটাৰত যদি দেখিবলৈ পোৱা চেণ্টিমিটাৰত লিখি লৈ তাৰপিছত মিটাৰলৈ কনভাৰ্ট কৰিব লাগে বা মিটাৰত যদি তোমালোকে জোখা তেনেহ'লে চেণ্টিমিটাৰলৈ কনভাৰ্ট কৰিব লাগে ঠিক আছে সো এইকেইটা তোমালোকে জানাই কেনেকৈ কনভাৰ্ট কৰা হয় আগত অংকত কৰি আহিছোঁ সো তোমালোকে কনভাৰ্ট কৰি ল'বা এইকেইটা তোমালোকে নিজৰ ক্লাছত চেষ্টা কৰিবা নিজৰ ক্লাছৰ বন্ধুসকলৰ লগত এইকেইটা কৰাৰ কাৰণে চেষ্টা কৰিবা ঠিক আছে তোমালোকৰ এক্সামত এনেকৈ আহিব পাৰে যে ৰাজুৰ হাইট 1.75 চেণ্টিমিটাৰ হয় এইটো তোমালোকে মিটাৰত কনভাৰ্ট কৰা এনেকৈ আহিব পাৰে ঠিক আছে সো মিটাৰৰ পৰা চেণ্টিমিটাৰলৈ বা চেণ্টিমিটাৰৰ পৰা মিটাৰলৈ কেনেকৈ কনভাৰ্ট কৰা হয় এইটো তোমালোকে শিকি ল'বা আগত কেইটামান কুৱেশ্যন আছে তাত দেখুওৱা হৈছে তোমালোকে তাৰ পৰা শিকিব পাৰা ঠিক আছে সো এইকেইটা তোমালোকে নিজৰ ক্লাছতো কৰিবৰ কাৰণে চেষ্টা কৰিবা তাৰ সহায়ত তোমালোকে মেজাৰমেণ্ট কেনেকৈ লোৱা হয় তাৰ আইডিয়াটো পাবা আৰু এইকেইটা শিকাত বেছি ভাল লাগিব ভালকৈ শিকিব পাৰিবা ঠিক আছে তাৰপিছত নেক্সট কুৱেশ্যন দিয়া আছে কুৱেশ্যন নম্বৰ 10 তোমাৰ চাৰিওফালৰ বিভিন্ন ধৰণৰ গতি চিনাক্ত কৰি ৰৈখিক বৃত্তাকাৰ আৰু দোলন গতিৰ প্ৰত্যেকৰ বাবে দুটাকৈ উদাহৰণ লিখা ঠিক আছে তো এনসাৰটো হ'ব ৰৈখিক গতি কি হ'ব গাড়ী এখন পোন সৰল ৰেখাত গতি কৰা মানুহ এজন
সৰল ৰেখাত খোজ কঢ়া ঠিক আছে সো ৰৈখিক গতি মানে কি হয় এটো তোমালোকে ইয়াৰ পৰাই লিখিব পাৰা যে যেতিয়া কোনো এটা বস্তু সৰল ৰেখাত গতি কৰে তেতিয়া কি বুলি কোৱা হয় ৰৈখিক গতি বুলি কোৱা হয় ইয়াৰ উদাহৰণ কি হ'ব যেতিয়া গাড়ী এখন সৰল ৰেখাত গতি কৰে মানুহ এজন সৰল ৰেখাত খোজ কঢ়া এটো ৰৈখিক গতিৰ এক্সাম্পল হয় ঠিক আছে দেন নেক্সট দি আছে 2 নম্বৰ বৃত্তাকাৰ গতি ইয়াৰ হ'ব বৈদ্যুতিক পাংখাৰ ঘূৰণ সাইকেলৰ চকাৰ ঘূৰণ ঠিক আছে তাৰমানে বৃত্তাকাৰ গতি কি হৈছে তাৰমানে বৃত্ত আকাৰত গতি কৰা ঠিক আছে ধৰি লও এটা বৃত্তাকাৰ পথ ঠিক আছে এটা ৰাস্তাতে গতি কৰি থকা যেনেকৈ ফেনৰ পাংখা এটা কি কৰে এটা ৰাস্তাতে গতি কৰে একেফালে গতি কৰি থাকে এনেকে ঠিক আছে একেফালে গতি কৰি থাকে সেই কাৰণে এটো কি হ'ব বৃত্তাকাৰ গতি বুলি কোৱা হৈছে সো ইয়াৰ এক্সাম্পল কি হ'ব বৈদ্যুতিক পাংখাৰ ঘূৰণ হ'ব এটো ঘূৰণীয়া হয় একে ৰাস্তাতে গতি কৰি থাকে আনফালে সাইকেলৰ চকাৰ ঘূৰণো কি হয় ঘূৰণীয়া হয় যদি আগফালে গৈ থাকে তেনেহলে একেফালে গতি কৰি থাকে ঠিক আছে দেন নেক্সট আছে 3 নম্বৰ দোলন গতি তো কি হ'ব দোলনা এটা পেন্ডুলামৰ গড়ি ঠিক আছে দোলন গতি মানে কি হৈছে দুলি থাকে ঠিক আছে ধৰি লও এটা পেন্ডুলাম ঠিক আছে এটো কেনেকৈ ঘূৰি থাকিব এবাৰ ইফালে যাব এবাৰ আনফালে আহিব ঠিক আছে এটো কি কোৱা হয় দোলন গতি বুলি কোৱা হয় সো এটাৰ এক্সাম্পল কি হ'ব দোলনা এটা পেন্ডুলাম গড়ি ঠিক আছে দেন একে কোৱেশ্চন দি আছে ইংলিশ মিডিয়ামৰ বাবে আইডেন্টিফাই ডিফারেন্ট টাইপস অফ মোশন ইন ইউৰ সাৰাউন্ডিংস লাইনাৰ সাৰ্কুলাৰ এণ্ড অসিলেটৰী গিভ টু এক্সাম্পল ফৰ ইচ টাইপ অফ মোশন ঠিক আছে ওচৰে পাজৰে দেখিবলৈ পোৱা যিকিটা এনেকুৱা ধৰণৰ মোশন আছে যে লিনিয়াৰ মোশন সাৰ্কুলাৰ মোশন অসিলেটৰী মোশন একেটা তোমালোকে আইডেন্টিফাই কৰিব লাগে আইডেন্টিফাই কৰি কি কৰিব লাগে এক্সাম্পল লিখিব লাগে একিটাৰ সো আনসাৰ হ'ব প্ৰথমটো কি হ'ব লিনিয়াৰ মোশন এ কাৰ মুভিং অন এ স্ট্ৰেট লাইন দেন আৰু এটা এক্সাম্পল হ'ব এ পারসন ওয়াকিং ইন এ স্ট্রেট লাইন ঠিক আছে সো তোমালোকে এইটো অপশন যেটো এক্সাম্পল হয় এক্সাম্পলটোৰ পৰাই এটো কি হয় লিনিয়াৰ মোশন কি হয় এটো লিখিব পাৰা যদি খুদে যে হোৱাট ইজ লিনিয়াৰ মোশন ঠিক আছে এনেকৈ যদি তোমালোকক খুদে যে হোৱাট ইজ লিনিয়াৰ মোশন সো এটো তোমালোকে আনসাৰ লিখিব পাৰা যে এ object that moves in a straight line it's called linear motion ঠিক আছে ইয়াৰ এক্সাম্পল কি হ'ব এ কাৰ মুভিং অন এ স্ট্রেট লাইন এন্ড দেন বেলেগ এক্সাম্পল এটা কি হ'ব এ পারসন ওয়াকিং ইন এ স্ট্রেট লাইন ঠিক আছে দেন 2 নম্বৰ দি আছে সার্কুলার মোশন হেতু কি হ'ব দা রোটেশন অফ এ ইলেকট্রিক ফ্যান এন্ড নেক্সট হ'ব আৰু এটা হ'ব দা রোটেশন অফ এ বাইসাইকেল হুইল ঠিক আছে যেতিয়া কোনো এটা বস্তুৱে রাউন্ড আগৰত রোটেশন কৰি থাকে তেতিয়া কি হয় এটো সার্কুলার মোশন বুলি কোৱা হয় ঠিক আছে তো তাৰ এক্সাম্পল কি হ'ব দা রোটেশন অফ এ ইলেকট্রিক্যাল ফ্যান এটাই তোমালোকে দেখিবলৈ পাইছা যে এটা সার্কুলার মোশনতে গতি কৰি থাকে এটা ঘূৰণী আকৃতিতে একে ৰাস্তাত ঘূৰি থাকে সো এটো কি হ'ব সার্কুলার মোশন ঠিক আছে দেন নেক্সট দি আছে অসিলেটৰী মোশন সুইং এ পেন্ডুলাম ক্লক ঠিক আছে পেন্ডুলাম ক্লক যিবিলাক হয় সেইবিলাক তোমালোকে দেখিব পাইছা তলত এনেকুৱা ধৰণৰ এটা পেন্ডুলাম থাকে ঠিক আছে হেতু এবাৰ এইফালে যায় এবাৰ আকৌ আনটো ফালে আহে ঠিক আছে এনেকৈ গতি কৰি থাকে হেতু কি বুলি কোৱা হয় অসিলেটৰী মোশন বুলি কোৱা হয় ঠিক আছে তাৰ পিছত দি আছে 11 নম্বৰ তলত ছবিখন চাই খালি ঠাই পূৰ কৰা তো এটা ছবি দি আছে ছবিটোৰ চাই খালি ঠাই গিটা পূৰ কৰিব লাগে ঠিক আছে ছবিটো কি দি আছে প্ৰথম দি আছে এজন এটা ছোৱালী থিয় হৈ আছে তাৰ পিছত লৰা দুটা থিয় হৈ আছে ঠিক আছে প্ৰথম অনিমা প্ৰীতম তাৰ পিছত বিকা তো থিয় হৈ আছে থিয় হোৱাৰ পিছত তাৰ পিছত তলত আছে অংকুৰ আৰু গাৰ্গী তাৰে ডিসটেন্স কিটা দিয়া আছে কাৰ পৰা কালৈকে ডিসটেন্স কিমান হেতু দিয়া আছে প্ৰথমটো দিয়া আছে চাবা এজনৰ পৰা আনজনলৈ 3 মিটাৰ ডিসটেন্স আছে ঠিক আছে ডিসটেন্সও একেবাৰে ইজি কৈ লিখা আছে চাবা যেনেকৈ ইয়াত ছবিটো চাই তোমালোকে প্ৰথমে বুজিবৰ কাৰণে চেষ্টা কৰিবা প্ৰথমে দিয়া আছে অনিমাৰ পৰা প্ৰতিমলৈ ডিসটেন্স কিমান তলত চোৱা লিখা আছে 3 মিটাৰ আৰু প্ৰতিমৰ পৰা বিকাহলৈ দিয়া আছে 3 মিটাৰ কিন্তু যদি ডাইৰেক্ট অনিমাৰ পৰা বিকাহলৈ ডিসটেন্স হয় হেতু কিমান হ'ব এই দুটা যোগ কৰিলে যিমান হ'ব হেতুই হ'ব অনিমাৰ পৰা বিকাহলৈ ডিসটেন্স ঠিক আছে সো 3 3 কি হ'ব 6 3 3 হ'ব 6 মিটাৰ হ'ব 6 মিটাৰ হ'ব অনিমাৰ পৰা বিকাহলৈ
ডিষ্টেঞ্চ ঠিক আছে এনেকৈ তলপিনেও হ'ব ঠিক আছে তলপিনেও কি হ'ব এনেকৈ 3 3 দিয়া আছে 3 3 6 হৈ যাব ঠিক আছে এনেকৈ উত্তৰকিটা কৰিব লাগে সো উত্তৰটো কেনেকৈ হ'ব প্ৰথমে চোৱা প্ৰথমে দিয়া আছে প্ৰসংগ বিন্দু কোন আছিল প্ৰীতম ঠিক আছে প্ৰীতমৰ পৰা বিকাশলৈ কিমান দূৰত্ব 3 মিটাৰ তোমালোকে ছবিটো চালেই গম পাবা একেবাৰে ইজি হয় তাত লিখাই আছে একেবাৰে ক্লিয়াৰলি লিখা আছে সহজতে লিখিব পাৰিবা তাৰ পিছত প্ৰীতমৰ পৰা আকৌ অনিমালৈ কিমান 3 মিটাৰ তাৰ পিছত অংকুৰ আছে অংকুৰৰ পৰা গাৰ্গীলৈ কিমান 3 মিটাৰ তাৰ পিছত প্ৰীতমৰ পৰা অংকুৰৰ পৰা প্ৰীতমলৈ দূৰত্ব 6 মিটাৰ দেন দি আছে অনিমাৰ পৰা প্ৰীতমলৈ 3 মিটাৰ এনেকৈ গুটেকেটা ছবিৰ পৰা চাই তোমালোকে লিখিব লবা ঠিক আছে একেবাৰে ইজি হয় কেনেকৈ লিখিব লাগে তোমালোকক মই বুজাই দিছো তাৰ পৰা অতি সহজে লিখিব পাৰিবা দূৰত্ব কোনটোৰ পৰা কোনজনলৈ কিমান হয় দিয়াই আছে আৰু যিকিটা 6 আছে এইকিটা বাস যোগ কৰা হৈছে কিয়নো অলপ ডিসটেন্সত বেছি আছে 3 3 যোগ কৰি 6 হৈছে ঠিক আছে তাৰ পিছত সেম কোৱেশ্চন আছে ইংলিশ মিডিয়ামৰ বাবে complete the table by referring the diagram table to চাই তলত দিয়া table to চাই কি কৰিব লাগে তাৰ তলত থকা ডায়াগ্ৰামটো কমপ্লিট কৰিব লাগে ঠিক আছে এটো কমপ্লিট কৰিব লাগে ওপৰত থকা ছবিটো চাই ঠিক আছে ছবিটো কি দিয়া আছে চোৱা ছবিটো প্ৰথমে অবজাৰ্ভ কৰিবা প্ৰথমে দিয়া আছে এনিমা তাৰ পিছত প্ৰীতম তাৰ পিছত বিকাশ এনেকৈ তলতো দুই এজন দিয়া আছে ঠিক আছে এজনৰ পৰা আনজনৰ দূৰত্ব কিমান হেতু চাব লাগে ঠিক আছে প্ৰথমটো অনিমা আছে অনিমাৰ পৰা প্ৰীতমলৈ কিমান দূৰত্ব হয় তলত লিখা আছে চোৱা 3 মিটাৰ দূৰত্ব হয় ঠিক আছে সেম একে কথা অনিমাৰ পৰা বিকাশলৈ কিমান দূৰত্ব হয় অনিমাৰ পৰা বিকাশলৈ চোৱা যদি ডাইৰেক্ট যোৱা 3 আৰু 3 ঠিক আছে 3 3 মানে কি হ'ব 6 মিটাৰ দূৰত্ব হ'ব ঠিক আছে এনেকৈ গুটিকিটা চাবা তলত দিয়ে আছে কাৰ পৰা কালৈকে কিমান দূৰত্ব হয় এটো ভালকে তলত লিখা আছে এনেকৈ এটো চোৱা বিকাশৰ পৰা ডাইৰেক্ট তললৈ আহিলে গাৰ্গীলৈ কিমান দূৰত্ব হয় 3 ইয়াত 3 আছে 3 আৰু 3 কিমান হ'ব 6 মিটাৰ ঠিক আছে 6 মিটাৰ হ'ব এনেকৈ ছবিটো চাই বাস তলৰ টেবুলটো ফিল আপ কৰিব লাগে একেবাৰে ইজি হয় অলৰেডি দিয়া আছে কাৰ পৰা কালৈকে কিমান দূৰত্ব হয় অলৰেডি দিয়া আছে বাস চাই টেবুলটো ফিল আপ কৰিব লাগে ঠিক আছে সো টেবুলটো কি হ'ব आंसर হ'ব প্ৰথমে ৰেফাৰেন্স পইণ্টস দিয়া আছে তাৰ পিছত ডিসটেন্স তাৰ পিছত আৰু এজনলৈ ডিসটেন্সও দিয়া আছে প্ৰথম কি আছে প্ৰথমটো দিয়া আছে প্ৰীতমৰ পৰা টু বিকাশলৈকে কিমান দূৰত্ব 3 মিটাৰ তোমালোকে টেবুলটো চালেই দেখিবলৈ পাবা ছবি যেটো দিয়া আছে এই ছবিটো চালেই তোমালোকে দেখিবলৈ পাবা 3 মিটাৰ বুলি দিয়াই আছে ঠিক আছে তাৰ পিছত আকৌ ইয়াত যে অনিমা দিয়া আছে হেতু ডাইৰেক্ট প্ৰীতমৰ পৰা অনিমালৈ কিমান দূৰত্ব হয় হেতু লিখিব লাগে ঠিক আছে এটো কি হ'ব 3 মিটাৰ এনেকৈ গুটিকিটা তোমালোকে লিখি লবা একেবাৰে ইজি হয় তাত দিয়াই আছে কাৰ পৰা কিমান কালৈকে কিমান দূৰত্ব হয় ছবিৰ পৰা চাই বাস লিখিব লাগে ঠিক আছে একেবাৰে সহজ হয় তাৰ পৰা তোমালোকে লিখি লবা তাৰ পিছত নেক্সট দিয়া আছে 11 নম্বৰৰ বি ইয়াত দিয়া আছে গুৱাহাটীৰ পৰা ধৰি লোৱা লাষ্টত দিয়া আছে ৰহা তাৰ মানে গুৱাহাটীৰ পৰা ৰহালৈ গৈ আছে ধৰি লোৱা কোন এজন গুৱাহাটীৰ পৰা ৰহালৈ গৈ আছে আৰু গুৱাহাটীৰ পৰা ৰহালৈ যাওতে ৰাস্তাত কি পাইছে প্ৰথমে এ ডিসটেন্স পাইছে তাৰ পিছত বি ডিসটেন্স তাৰ পিছত সি ডিসটেন্স তাৰ পিছত ডি ডিসটেন্স লাষ্ট লৈ গৈ হে ৰহা গৈ পাইছে ঠিক আছে সো প্ৰথমে কোৱেশ্চনত সুধিছে যে প্ৰসংগ বিন্দু এ ইয়ালৈকে গুৱাহাটীৰ পৰা ইয়ালৈকে কিমান দূৰত্ব হেতু লিখিব লাগে ঠিক আছে সো आंसर কি হ'ব 20 কিলোমিটাৰ কিয়নো সোয়া ইয়াত দিয়াই আছে যে 20 কিলোমিটাৰ এটো গুৱাহাটী হয় গুৱাহাটীৰ পৰা ইয়ালৈকে কিমান দূৰত্ব হয় 20 কিলোমিটাৰ লি আছে তাৰ পিছত বি আছে বি গুৱাহাটীৰ পৰা বি লৈকে কিমান দূৰত্ব হয় সো গুৱাহাটীৰ পৰা বি লৈকে কিমান দূৰত্ব হয় 40 কিলোমিটাৰ ঠিক আছে সো 40 কিলোমিটাৰ লিখা হৈছে তাৰ পিছত দিয়া আছে গুৱাহাটীৰ পৰা সি লৈকে কিমান দূৰত্ব এটো 60 কিলোমিটাৰ দিয়া আছে বাস চাই লিখিব লাগে ঠিক আছে চাই লিখা হৈছে সো এনেকৈ তোমালোকে গুটেকিটা ইয়াৰ পৰা চাই লিখিব লাগে বাস কোৱেশ্চনতে দিয়া আছে কোৱেশ্চনতে आंसर কিটা দিয়া আছে ইয়াত কোনো ধৰণৰ শিকিব না লাগে কোনো ধৰণৰ মানে মূল খটাব না লাগে বাস চাই লিখিব লাগে একেবাৰে ইজি হয় তোমালোকে ইয়াৰ পৰা চাই বাস লিখি দিবা ঠিক আছে তাৰ পিছত সেম কোৱেশ্চন দিয়া আছে 11 নম্বৰৰ বি ইংলিশ মিডিয়ামৰ বাবে ইয়াত দিয়া আছে প্ৰথমে গুৱাহাটী দিয়া আছে গুৱাহাটীৰ পৰা ৰহালৈ যাব লাগে ঠিক আছে গুৱাহাটীৰ পৰা ৰহালৈ যাওতে কি প্ৰথমে লগ পাইছে প্ৰথমে ডিসটেন্স কভাৰ কৰিছে এ দেন বি দেন সি দেন ডি আৰু লাষ্ট লৈ গৈ ৰহা পাইছে
ঠিক আছে সো ইয়াত লিখা আছে গুৱাহাটীৰ পৰা এ ডিস্টেন্সলৈ কিমান কিলোমিটাৰ হয় 20 কিলোমিটাৰ দেন গুৱাহাটীৰ পৰা বি ডিস্টেন্সলৈ কিমান কিলোমিটাৰ হয় 40 কিলোমিটাৰ এনেকৈ গুটেকিটা দিয়া আছে সো এনসাৰটো তোমালোকে এনেকৈ লিখিব লাগে প্ৰথমটো দিয়া আছে গুৱাহাটীৰ পৰা যে এ পইণ্টলৈ যাওঁতে কিমান দূৰত্ব হয় লিখা আছে 20 কিলোমিটাৰ ইয়াতো 20 কিলোমিটাৰ লিখা হৈছে দেন বি দূৰত্বলৈ যাওঁতে কিমান হ'ব গুৱাহাটীৰ পৰা ডাইৰেক্ট বিলৈ গ'লে কি হ'ব 40 কিলোমিটাৰ ঠিক আছে এনেকৈ গুটেকিটা লিখিব লাগে একেবাৰে ইজি হয় ছবি চাই বাস লিখিব লাগে ঠিক আছে ছবিত কোৱেশ্চনতে আনসাৰ দিয়া আছে বাস কোৱেশ্চনটো চাই চাই আনসাৰ লিখি দিলেই হ'ল ঠিক আছে সো তোমালোকে ইয়াৰ পৰা চাই চাই গিটা লিখি দিবা ঠিক আছে এইখিনিতে তোমালোকৰ এইটো চেপ্টাৰৰ সকলো প্ৰশ্ন উত্তৰবোৰ শেষ হৈছে যদি ভিডিওটো ভাল লাগিছে তেনেহলে লাইক কমেন্ট শেয়াৰ এটা কৰি যাবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু লগতে তোমালোকে নেক্সট চেপ্টাৰৰ ভিডিওৰ লিংকটো এইটো ভিডিওৰ ডেসক্ৰিপচন বক্সত পাই যাবা তাৰ পৰা চাব পাৰিবা লগতে এইটো চেনেলৰ প্লেলিষ্টটো চাবলৈ নাপাহৰিবা তাত সকলো চেপ্টাৰৰ ভিডিওবোৰ সিৰিয়ালকৈ দিয়া আছে তাৰ পৰা চাব পাৰিবা ভিডিওটো লাষ্টলৈকে দেখা পাবে ধন্যবাদ